সাংবাদিক বন্ধুসকলক আজি মোৰ পৰা তথ্য সংগ্ৰহ কৰাৰ কাৰণে বাতৰি সংগ্ৰহ কৰাৰ কাৰণে মই আপোনালোকক চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি খুব দুখিত হৈছোঁ, মৰ্মাহত হৈছোঁ 19 তাৰিখৰ গৰু চোৰক কেন্দ্ৰ কৰি যি গাড়ী এক্সিডেণ্ট হ'ল আৰু সেই গাড়ী এক্সিডেণ্ট হোৱাক লৈ কেন্দ্ৰ কৰি যি গোষ্ঠীগত সংঘৰ্ষৰ ফালে বিষয়টো বাগৰি গ'ল, সেই লৈ আমি চাওতাল ছাত্ৰ সন্থাই খুব উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু তাতে দুৰ্ঘটনাস্থলীত এজন বড়ো যুৱক, তেখেতক সেইখিনি এৰিয়াৰ দুৰ্বৃত্তই মৰিয়াই তেখেতক হত্যা কৰিলে, মাৰি পেলালে। চাওতাল ছাত্ৰ সন্থাই নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। আৰু সেই যুৱকজনক যিসকল দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে তেখেতসকলক আমি চৰকাৰৰ ওচৰলৈ আমি দাবী জনাইছোঁ, সেই দুষ্কৃতিকাৰী তেখেতসকল মানৱ নহয়, তেখেতসকল দানৱ হয়। তেখেতসকলক এৰেষ্ট কৰা যাওক আৰু ন্যায়মতে তেখেতে যি ন্যায় পাব লাগে সেই ন্যায়ৰ কাৰণে দাবী কৰিছোঁ। তাৰ লগে লগে সেই মানুহজনে যিজন ব্যক্তি ঢুকাল, তেখেতৰ যিসকল লোকে মাৰি হত্যা কৰিলে তেখেতসকলক মানে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু সেই ব্যক্তিজনক নিহত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰাৰ লগে লগে তেখেতে যাতে 20 লাখ বা তাতকৈ অধিক এইটো ন্যায়ালয়ৰ যোগেদিও হওক বা চৰকাৰৰ পক্ষৰ ফালৰ পৰাই হওক তেখেতে মানে ক্ষতিপূৰণ পাব লাগে। তাৰ লগে লগে তাত যিজন ব্যক্তি সুনীল মুৰ্মু, তেখেত গাড়ীৰ খুন্দাত তেখেত নিহত হ'ল, তেখেতকো যথেষ্ট চৰকাৰৰ ফালৰ পৰা তেখেতৰ বয়স আৰু তেখেতৰ মানে পৰিয়ালে চলিব পৰাকৈ তেখেতকো 20 লাখ টকা এটা আৰ্থিক বৰঙণি তেখেতকো আগবঢ়াব লাগে, আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। কিন্তু বিষয়টো হৈছে এতিয়া চাবলৈ গ'লে যে আমি এতিয়া বৰ্তমান ডিজিটেল যুগত জীয়াই আছোঁ। এতিয়া 96ৰ যুগ নহয়, এতিয়া হ'ল 26। আমি 26 ডিজিটেল লেভেলত জীয়াই থকা স্বত্তেও সেই 96ৰ সেই সময়ৰ চাওতালো বুৰ্বক আছিল, বড়ো বুৰ্বক আছিল। সেইটো পৰিৱেশটো আমি কিয় বিচাৰিছোঁ? আমি সেইটো ধিক্কাৰ জনাইছোঁ। তেনেকুৱা পৰিৱেশ আনিব নালাগে। কমচে কম আমাৰ কিছুমান লোকো বুজিব লাগিছিল যে গোষ্ঠীগত সংঘৰ্ষ লৈ ইয়ালৈকে যাব নালাগিছিল। আৰু বিশেষকৈ নিহত যিজন ব্যক্তি, সেই নিহত ব্যক্তিক ন্যায় পাবৰ কাৰণে যিসকল লোক প্ৰতিবাদস্থলীত উপস্থিত হ'ল, সেই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলে কেলেই আজি মানে কি কয় এইটো হিংসাত্মক ৰূপ তেখেতসকলে পৰিধান কৰিলে, সেইখিনি সময়ত তেখেতসকলে বুজিব লাগিছিল ন্যায় আমিও বিচাৰিছোঁ। কিন্তু কথাটো হ'ল যিসকল ব্যক্তি ইয়াত সমবেত হ'ল তেখেতসকলে নিৰ্দোষী ব্যক্তিসকলৰ ঘৰলৈ গৈ পুলিচ প্ৰশাসন থাকিও তেখেতসকলে ঘৰ জ্বলাই দিব নালাগিছিল। আমি দুখ প্ৰকাশ কৰিছোঁ। যিজন মানুহক মাৰিয়াই হত্যা কৰিলে তাত যিমানখিনি তেখেতসকলে ভুল কৰিছে, এই যে ইয়াত সমবেত ৰাইজে প্ৰতিবাদকাৰীসকলে আজি হিংসাত্মক ৰূপ ধৰি হ'লে যি হিংসাত্মক ঘটনা ঘটালে তেখেতসকলেও আমি চাওতাল ছাত্ৰ সন্থাই দাবী কৰিছোঁ চৰকাৰৰ তদন্তলৈ তেখেতসকলক আনক, আইনলৈ আনক আৰু সেই সকলকো উচিত পৰিমাণৰ শাস্তি প্ৰদান কৰক, আমি সেইটো দাবী কৰিছোঁ। কাৰণ যি দোষী সেই দোষীকটো সকলোৱে দোষী, সকলোৱে কৈছে, সকলোৱে গৰিহণা দিছে। আৰু সেই গৰিহণাক লৈ কোনোবা নিৰ্দোষী মানুহৰ ঘৰ, কোনোবা নিৰ্দোষী ব্যক্তিক মাৰিলে তেখেতে জানো ন্যায় পাব? সেইটো কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ। অনাগত দিনত যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমাৰ চাওতাল ছাত্ৰ সন্থা আৰু এপছু আমি একেলগে সমিল মিলে কাম কৰিছোঁ। অনাগত দিনত আমি সকলো ৰাইজৰ ইয়াত বহুত ধৰণৰ আগৰ পিছৰ বহুতো ঘটনা দেখিলোঁ। আৰু এই শান্তিৰ পৰিৱেশ, BTCৰ যি শান্তিৰ পৰিৱেশ, ইয়াত জ্ঞানৰ ফেষ্টিভেল হ'ল, আমাৰ জ্ঞান কিমান ওপৰলৈ গুচি গ'ল, আমাৰ চৰকাৰে জ্ঞানৰ ফেষ্টিভেল পাতিব পৰা হৈ গ'ল। আৰু সেই জ্ঞানৰ পোহৰেৰে আলোকিত BTCৰ মানুহে আজি কি বিচাৰিছে? সেইকাৰণে মই ভাবিছোঁ কোনোবা যদি তৃতীয় পক্ষ ইয়াতে যদি সোমাই পৰিছে, সেই তৃতীয় পক্ষক চৰকাৰৰ আওতালৈ আনিব লাগে। খালি হাগ্ৰামা ছাৰে ক'ব নালাগে যে কোনোবা তৃতীয় পক্ষ আছে। আমি স্পষ্ট কৰি দিছোঁ, কাবাক আনিব লাগে, চৰকাৰৰ ইয়াত সম্পূৰ্ণ জোৰ হ'ব লাগিব। খালি ক'লে নহ'ব, তেখেতে আইডেণ্টিফাই কৰিব লাগিব। আৰু সেই সকল ব্যক্তিক তদন্তৰ আওতালৈ আনি উচিত পৰিমাণৰ শাস্তি দিব লাগিব, তাকি অনাগত দিনত বড়ো আৰু চাওতালৰ কোনো যাতে এনেকুৱা সাংঘাতিক গোষ্ঠীগত সংঘৰ্ষৰ ফলে কোনো পৰিৱেশ ভাল নাখায়। তাৰ লগে লগে আপোনালোকে জানিব যে কেইজনমান বড়ো যুৱকে তেখেতসকলে কৈছে যে আমাৰ বড়ো মানুহ এজনক হত্যা কৰিছে, আমি তাৰ বিনিময়ত ছ'চিয়েল মিডিয়াত দেখিছোঁ, তাৰ বিনিময়ত 10,000 চাওতালক আমি মাৰি পেলাম। এইটো কোনো যুক্তিকৰ কথা নহয়। মই স্পষ্ট কৰি দিছোঁ,
আমি যিজন ব্যক্তিক মাৰিলে তেখেতসকলক আমি চাওতাল বুলি কোৱা নাই, তেখেতসকল হ'ল দুষ্কৃতিকাৰী। গতিকে এজন দুষ্কৃতিকাৰীক লৈ পেলাই গোটেই চাওতাল সম্প্ৰদায়টো দুষ্কৃতিকাৰী হ'ব নোৱাৰে, আমি এইটো ধিক্কাৰ জনাইছোঁ। আৰু সেইকাৰণে স্পষ্ট কথা, চাওতাল জনগোষ্ঠী কোনো এটা জাতি জনগোষ্ঠীৰ ভৰিৰ তলত থকাৰ যোগ্যতা তেখেতসকলৰ নাই, আগতেও থকা নাই, এতিয়াও নাথাকো। আমাৰ অভিভাৱক আছে, আমাৰ অসম চৰকাৰ আছে, আমাৰ BTC চৰকাৰ আছে। আমি BTC চৰকাৰৰ অসম চৰকাৰত চলা মানুহ, তেখেতৰ আইন মতে, তেখেতসকলৰ সংবিধান মতে, এই BTCৰ নিয়ম মতে আমি চলা মানুহ। কাবাৰ তলত, কাবাৰ মানে কি বুলি কয় এইটো, কাবাৰ আদেশত এনেকৈ চাওতাল মানুহ নচলে। আমি সেই তেখেতসকলৰ কথাবিলাক ধিক্কাৰ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি গোষ্ঠীগত সংঘৰ্ষৰ বীজ ইয়াত সিঁচিব বিচাৰিছে, তেখেতসকলক ইতিমধ্যে চৰকাৰে কাৰায়ত্ব কৰক আৰু উচিত তদন্তলৈ তেখেতসকলক লৈ আহক। তাৰ লগে লগে জানিব যে ইয়াত গোষ্ঠীগত সংঘৰ্ষ হৈছে বড়ো আৰু চাওতালৰ, কিন্তু আপোনালোকৰ মানুহে যে আপোনালোকে বেয়া নাপাওক মাতা নাই, বেলেগ বেলেগ যত জাতি জনগোষ্ঠীক লৈ পেলাই আজি তেখেতসকলে লাইভ কৰিছে, টেলিকাষ্টত বহিছে। আমি ধিক্কাৰ জনাইছোঁ সেই বস্তুটো। আপোনালোকক মই অনুৰোধ জনাইছোঁ যে চাওতাল আৰু বড়ো সংঘৰ্ষ হৈছে, তাত কোনোবা মুছলিম জনগোষ্ঠী, তাত কোনোবা আপোনাৰ বেলেগ বেলেগ জনগোষ্ঠী মাতি নি তাত চাওতালৰ বিপক্ষে কোনোবাই বড়োৰ বিপক্ষে ক'ব, তেখেতসকলৰ একো নাযায় না। যুদ্ধটো তেখেতসকলে কৰা নাই, তেখেতসকলৰ লগত কোনো মানে মই মাতিলি হোৱা নাই, মই মতালি হৈছে আমাৰ মাজত। কিন্তু আমাৰ মানক মাতি লৈ গৈ তাত যদি সকলোৰ লগত সমিল মিলে আলোচনা কৰি এটা পৰিৱেশ সৃষ্টি কৰা বা পৰ্যায় বনোৱাটো সাংবাদিক বন্ধুসকলৰ দায়িত্ব। ইয়াৰ লগে লগে এটা স্পষ্ট কৰিব বিচাৰিছোঁ যে অনাগত দিনত এই শান্তি যিটো, এই শান্তিৰ মূলা বস্তুটোৰ বিষয়টো আমি ভালকৈ বুজি পাব লাগিব। ইয়াৰ কাৰণে ইয়াত দক্ষিণ কাৰিগাঁৱতে হওক বা আপোনাৰ গৌৰীনগৰতে হওক, যিখিনি পৰিয়ালৰ ঘৰ জ্বলি গ'ল, তেখেতসকলৰ কৈছে যে চৰকাৰে পুনৰ সংস্থাপন প্ৰদান কৰিব। আমি কৈছে হয় পুনৰ সংস্থাপন হ'ব লাগে, কিন্তু কথাটো হৈছে তেখেতসকলৰ ঘৰ জ্বলিছে। এতিয়া 30টাকৈ তেখেতসকলৰ ঘৰ ভস্মীভূত হৈছে, দুষ্কৃতিকাৰী জ্বলাই দিলে। কথাটো হ'ল তেখেতসকলৰ ঘৰ নাই, তেখেতসকলৰ দুৱাৰ নাই। ইয়াৰ পৰা যদি তেখেতসকলে তাতে মানে পঠোৱা যায়, তো তেখেতসকলে কিহত থাকিব? তেওঁ চৰকাৰৰ ওচৰত দাবী জনাইছে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক আৰ্থিক সাহায্য প্ৰদান কৰক আৰু নিজৰ ভেটিত, নিজৰ জাগাত তেখেতসকলক পুনৰ সংস্থাপন কৰিব, তেখেতসকলক ঘৰ দিয়ক, তেখেতসকলক টিং দিয়ক। এই আগৰ নিচিনাকৈ কোনোবাই এটা তিৰপাল প্ৰদান কৰিব, কোনোবাই কিবা কাপোৰ কানি মোচাৰি প্ৰদান কৰিব, আৰু ইয়াতে সমস্যা শেষ, এইটো কথা আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে যেতিয়ালৈকে চৰকাৰে উচিত পৰিমাণৰ সুবিধা প্ৰদান নকৰিব, তেতিয়ালৈকে যাতে এই কেম্পত থকা মানুহবিলাকক ইয়াতে সুবিধা প্ৰদান কৰে, খোৱা লোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চৰকাৰৰ ইয়াত মানে সহমৰ্মিতা সহযোগিতা ইয়াত প্ৰদান কৰিব লাগিব। তাৰ কাৰণে আমি দাবী জনাইছোঁ। ধন্যবাদ। যোগ কৰিব বিচাৰিছোঁ যে চবেই শান্তি বিচাৰিছে। মই কালি নিউজটো চাইছোঁ, আপোনালোকে নিউজ কৰিছে যে কোনেও মানে অশান্তি বিচৰা নাই, চবেই শান্তি বিচাৰে। ইয়াত চাওতালে হওক, বড়োই হওক, ব্ৰিটিছবাসী সকলোৱে হওক, এই জাতি জনগোষ্ঠীৰ কথা নাই। কাৰণ ইয়াতে মানে অশান্তি কৰি পেলাই কাৰো লাভালাভ নাই, না চৰকাৰৰ লাভ হ'ব, না বড়োৰ হ'ব, না চান্তালৰ হ'ব, না অনা বড়ো আৰু অনা চান্তালৰ হ'ব, কাৰো লাভালাভ নাই। সেইকাৰণে সকলো শান্তি বিচাৰিছে। শান্তিটো অটুট ৰাখিবৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। এই বিষয়ে বড়ো জনগোষ্ঠী আৰু চাওতাল জনগোষ্ঠী আমি সমিল মিলি আলোচনা কৰি উচ্চ লেভেলৰ তদন্ত ঘোষণা আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু এইখিনিতে যে যিসকল দুষ্কৃতিকাৰীক চৰকাৰে মানে এৰেষ্ট কৰিছে, কোনোবাই হয়তো নহ'বও পাৰে, তাতে কোনোবা দোষী নহ'ব পাৰে, ইয়াত বড়ো হ'ব পাৰে, চান্তাল হ'ব পাৰে, যিসকলক আটক কৰিছে তেখেতসকলক যাতে তদন্তলৈ আনি নিৰ্দোষীসকলক নিৰ্দোষী হিচাপে যাতে তেখেতসকলক ন্যায় প্ৰদান কৰে, আৰু যিসকল শাস্তি পাব লাগে তেখেতসকলে চৰকাৰে কঠোৰ হৈ তেখেতসকলক শাস্তি প্ৰদান কৰিব লাগিব। ধন্যবাদ।